আমাৰ শিৱসাগৰৰ খিলঞ্জীয়া মোৰ গৰিয়া আমি কেকা বুলি কওঁ কেকাসকলক অনুৰোধ জনাইছো আপোনালোকেও নিজাকে পদক্ষেপ গ্ৰহণ কৰক কাৰণ আপোনালোকতকৈ ভালকে বাংলাদেশী কোনেও চিনিব নোৱাৰে গতিকে আপোনালোকেও পদক্ষেপ লওক আটাইসকল বহি জিলা উপায়ুক্তৰ লগত জিলা প্ৰশাসনৰ লগত আলোচনা কৰি কিবা যদি কৰিবলগীয়া আছে কিবা যদি প্ৰতিকাৰমূলক ব্যৱস্থা ল'ব লগা আছে আপোনালোকেও গ্ৰহণ কৰক আপোনালোকো হাত সাৱটি বহি নাথাকিব নহলে পানী ওপৰ পাবগৈ মই সকলো পক্ষকে এটাই অনুৰোধ জনাইছো যে ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তেনেকুৱা কোনো ধৰণৰ কাৰ্যসূচী হাতত নলব বাংলাদেশী বিতাৰণ এই কথাটো অসমীয়া জাতীয়তাবাদী সকলৰ আমাৰ সকলোৰে দীৰ্ঘদিনীয়া দাবী এই দাবীটোক কোনো নস্যাৎ কৰিব নোৱাৰে এই দাবীটোক লৈ বহুত ৰক্তৰঞ্জিত আন্দোলন ইতিমধ্যে হৈ গ'ল অসম ভূমিত ফলাফল জাতিয়ে আজিলৈকে একো পোৱা নাই নতুনকৈ তাৰ কিবা সমাধান সূত্ৰও কোনোৱে আগবঢ়োৱা আমি দেখা নাই যি দেখিছো মাত্ৰ ক্ষণিকৰ গিমিকবাজি আজি যিসকল ভাতৃ বন্ধুৱে শিৱসাগৰত এনেকুৱা ধৰণৰ হঠকাৰী কাৰ্যসূচী ল'বলৈ আগবাঢ়ি যোৱা দেখিছো মই সকলোকে কাবৌ কৰিছো অনুৰোধ জনাইছো আপোনালোকৰ মনত যদি তেনেকুৱা এটা ধাৰণা সোমাইছে শিপাইছে তেনেহলে আমাৰ শিৱসাগৰৰ বৃহত্তৰ গৰিয়া সমাজৰ লগত আপোনালোকে একেলগে বহক আমি শিৱসাগৰত মুছলমান শব্দটো ব্যৱহাৰ নকৰো মুছলিম শব্দটো ব্যৱহাৰ নকৰো আমি শিৱসাগৰত থকা মানুহখিনিক ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আমি গৰিয়া বুলি কওঁ গৰিয়া সমাজৰ লগত বহক তেওঁলোক আমাৰ খিলঞ্জীয়া মানুহ তেওঁলোকে আঙুলিয়াই দিব যদি কৰবাত বাংলাদেশী সঁচাকৈ আশ্ৰয় লৈ আছে আৰু তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে ইয়াৰ পৰা নিৰ্বাসিত কৰিবলৈ জিলা প্ৰশাসনৰ কাষ চাপক এনেকে ভাই মাজত কোনো ধৰণৰ সংঘৰ্ষ মই নিবিচাৰো মই ব্যক্তিগতভাৱে এটো অনুৰোধ কৰিলো আৰু ইয়াৰ লগতে আৰু এটা অনুৰোধ কৰিছো চৰকাৰীভাৱে ইতিমধ্যে উচ্ছেদৰ কাৰ্যসূচী হাতত লৈছে গতিকে যিসকলে অবৈধভাৱে বেদখল কৰি আছে বা বেলেগ ধৰণে আছে তেওঁলোকক ইতিমধ্যে উচ্ছেদ কৰিবলৈ লৈছে আৰু সেই কাৰ্যসূচীয়ে জনসাধাৰণৰ সমৰ্থন পোৱাই দেখা গৈছে গোটা চেৰেকৰ বাহিৰে আমাৰ ফালৰ পৰা ক'বলগীয়া এইবোৰ ৰাজনৈতিক কথাত ক'বলগীয়া একো নাই কিন্তু সামাজিকভাৱে আমি এটা কথা বিচাৰো যে অসমৰ পৰা বাংলাদেশী বিতাৰণ হোৱাটো আমিও বিচাৰো তাৰ বাবে দুয়োখন দেশৰ মাজত বাংলাদেশ আৰু ভাৰতবৰ্ষৰ মাজত বিদেশী প্ৰত্যাপন চুক্তি হোৱা নাই বুলি কোৱা হয় সেই চুক্তি সোনকালে সম্পন্ন কৰিবলৈ চেষ্টা কৰক দ্বিতীয়তে অসম বাংলাদেশ বৰ্ডাৰ আজি পৰ্যন্ত সুৰক্ষিত নহয় বুলি কোৱা হয় তাত জলপথেৰে স্থলপথেৰে মানুহ এতিয়াও আগমন ঘটি আছে বুলি কোৱা হয় চৰকাৰীভাৱে তাৰ সেই ক্ষেত্ৰত উদ্যোগ লওক ভাৰত পাকিস্তানৰ সীমান্ত যেনেকৈ সিল কৰি দিয়া হৈছে ঠিক সেইদৰে অসম বাংলাদেশ বৰ্ডাৰ বা আমাৰ মিজোৰাম বাংলাদেশ বৰ্ডাৰ বা আমাৰ মেঘালয় বাংলাদেশ বৰ্ডাৰ সিল কৰি দিয়ক গতিকে মেঘালয়ও ভাৰতৰ মিজোৰামো ভাৰতৰ গতিকে যেনেকে পাকিস্তানৰ বৰ্ডাৰ ৰাজস্থানৰ লগতো আছে পাঞ্জাবৰ লগতো আছে গুজৰাটৰ লগতো আছে সকলো ফালতো সিল কৰা হৈছে গতিকে ইয়াতো সিল কৰিব পাৰিব ইয়াৰ একমাত্ৰ অসমৰ সমস্যা নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা তাৰ লগতে তাৰ টেকনিক্যাল কথাখিনি জনা মানুহ বহুত আছে এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি লাগি থকা মানুহ বহুত আছে সকলোৱে দিহা পৰামৰ্শ লৈ সমস্যাটো সুমীমাংসা কৰক ৰাজ্যখনত অসূয়া অপ্ৰীতি আমি নিবিচাৰো শিৱসাগৰীয়া হিচাপে